নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 23 ফেব্ৰুৱাৰী 2025 অসমীয়া 11 ফাগুন দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:41 আৰু সূৰ্যাস্ত সময় 5:07। আজি হৈছে দশমী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ কথাই হয়তো আপোনাৰ জীৱনসংগীৰ মেজাজ নষ্ট কৰিব। সহকৰ্মীসকলক নেতিবাচক মনোভাৱ থকাৰ সমস্যা হ'ব। আপুনি আধ্যাত্মিক চিন্তাৰ প্ৰভাৱত পৰিব। আপুনি বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ সন্তানৰ কাম কাজত আপুনি সুখী হ'ব। বৃষ ৰাশি। পৰিয়ালৰ সহায়ৰ অভাৱত আপোনাৰ কিছুমান কাম স্থবিৰ হৈ পৰিব পাৰে। ডাঙৰ ভাই ভনীক লৈ কিছু সমস্যা হ'ব। আৱেগিকভাৱে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব, কিন্তু চেষ্টা এৰি দিয়া উচিত নহয়। দৈনন্দিন কাম কাজ ভাৰসাম্যহীন হ'বলৈ নিদিব। আপোনাৰ শৰীৰত দুৰ্বলতা অনুভৱ কৰিব পাৰে। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অপ্ৰয়োজনীয়ভাৱে চিন্তা নকৰিব। আপোনাৰ কামৰ মানদণ্ড বৃদ্ধি পাব। আপুনি বিলাসিতা সম্পূৰ্ণৰূপে উপভোগ কৰিব। জটিল বিষয়বোৰ বুদ্ধিমানৰূপে সমাধান কৰিব। কৰ্কট ৰাশি। আপোনাৰ ঘনিষ্ঠ বন্ধুসকলে আপোনাক বহুত ভালকৈ সমৰ্থন কৰিব। ইয়াৰ বাবে আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব পাৰে। ৰাজনীতিৰ লগত জড়িতসকলে সন্মান পাব। আপুনি বুজাবুজিৰে কথাবোৰ সমাধান কৰিব। আপুনি সম্পত্তিত ডাঙৰ বিনিয়োগ কৰিব পাৰে। সিংহ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। খাদ্যৰ প্ৰতি অসাৱধান নহ'ব। বক্তৃতাত সংযত হওক। অবাঞ্ছিত ভ্ৰমণৰ পৰা আঁতৰি থাকিব লাগে। অচিনাকি মানুহৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। ৰাজনীতিৰ লগত জড়িতসকলৰ প্ৰভাৱ সমাজত বৃদ্ধি পাব। কন্যা ৰাশি। মাতৃৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। বিবাহ বহিৰ্ভূত সম্পৰ্কক লৈ কিছু হতাশাৰ সৃষ্টি হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ স্থবিৰ হৈ পৰিব পাৰে। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। চৰকাৰী বিভাগৰ সৈতে জড়িতসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব। তুলা ৰাশি। আজি আপুনি যথেষ্ট আৰাম অনুভৱ কৰিব। আপুনি হয়তো নতুন ব্যৱসায় আৰম্ভ কৰিব। নতুন যোগাযোগৰ দ্বাৰা আপুনি উপকৃত হ'ব। কৰ্মৰত পেছাদাৰীসকলৰ প্ৰতিপত্তি বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত উত্তেজনাবোৰ নাইকিয়া হৈ যাব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। বৃশ্চিক ৰাশি। ব্যৱসায়ত আপোনাৰ স্থিতি শক্তিশালী হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কৰ বাবে দিনটো অতি শুভ। মানসিক চাপৰ পৰা সকাহ পাব। আপোনাৰ ঘৰত শান্তি আৰু সম্প্ৰীতি থাকিব। পাৰিবাৰিক ভ্ৰমণলৈ যাব পাৰে। আজি হয়তো আপোনাৰ মাতৃৰ স্বাস্থ্যক লৈ কিছু চিন্তা হ'ব পাৰে। ধনু ৰাশি। কৰ্মৰত পেছাদাৰীসকলে হয়তো উচ্চ পদবী লাভ কৰিব। আপোনজনৰ লগত ধেমালি আৰু হাঁহিৰে সন্ধিয়াটো কটাব। আপোনাৰ ব্যৱসায়ৰ অগ্ৰগতিৰ ওপৰত আপুনি সন্তুষ্ট হ'ব। পৰীক্ষাত আপুনি উৎকৃষ্ট ফলাফল পাব। আপুনি আপোনাৰ ঘৰখন সজাই পৰাই টকা খৰচ কৰিব। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। মকৰ ৰাশি। পেটৰ লগত জড়িত ৰোগে আপোনাক অসুবিধা দিব পাৰে। পুৰণি স্মৃতিবোৰে আপোনাক আমনি কৰিব। ইয়াৰ বাবে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব। আনক বেছি বিশ্বাস নকৰিব। আপোনাৰ দৈনন্দিন কাম কাজ অলপ অসংগঠিত হৈ পৰিব। কথাৰ তিক্ততাৰ বাবে আপোনাৰ সম্পৰ্কবোৰ ভাঙিব পাৰে। কুম্ভ ৰাশি। উপহাৰ হিচাপে এটা মূল্যৱান বস্তু পাব পাৰে। আজি আপুনি বিপদত পৰা মানুহক সহায় কৰিবলৈ চেষ্টা কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হ'ব। ব্যৱসায়ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। শিশুৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ব্যৱসায়ত নতুন অৰ্ডাৰ পাব পাৰে, যিবোৰ আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ কামৰ মানদণ্ড বৃদ্ধি পাব। সমাজত আপোনাৰ ভাৱমূৰ্তি সবল হ'ব।
চৰকাৰী কৰ্মচাৰীৰ দিনটো জিৰণি ল'ব। জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী ৰাখক। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।